জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ। জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ। গতিকে আমি বাৰে বাৰে অসমীয়া যুৱ মঞ্চই কৈ আহিছোঁ, আমি দিল্লী পৰ্যন্ত গ'লোঁ যে অবৈধ মিয়া বাংলাদেশীক খেদিব লাগে, বাংলাদেশত থৈ আহিব লাগে। সেয়েহে আজি মই আজি তিনিচুকীয়াত উপস্থিত আছোঁ। যোৱাকালি মই গোলাঘাটত উপস্থিত আছিলোঁ, তাতো শ আমাৰ যুৱকক মই জনাই থৈ আহিছোঁ। আজি ইয়াত আপোনালোকে কেমেৰাটো ঘূৰালে দেখিব যে শ যুৱকে ৰৈ আছে অবৈধ মিয়া বাংলাদেশী খেলিবলৈ। আৰু আজি মুখ্যমন্ত্ৰী যেনেকৈ গ্ৰীণ ছিগনেল দি দিছে, আমি ইয়াত ছিগনেল দি দিছোঁ। কাৰণ সিহঁতে কি কৰিছে যে মিয়া লেণ্ড লাগে, মিয়া মিউজিয়াম লাগে। গতিকে 15-20 বছৰ পিছত কি হ'ব আমাৰ অসমৰ জনগণে বুজি পোৱা নাই। গতিকে আমি এইটোৱে কথা ক'ব বিচাৰিছোঁ, আফটাৰ 15-20 ইয়াৰ্ছ যেনেকৈ আজমল ছেট পুৰকিনা তেখেতে ভাষণ দিছে 420, এই 420 আজমল অপেন চেলেঞ্জ কৰিছোঁ, তই 15-20 বছৰ পিছত তই দেখুওৱা ইয়াত তহঁতৰ CM পাতি দেখুওৱা, চেলেঞ্জ কৰিছোঁ। তহঁতৰ CM তই যে কলি, এই যে আজমলে ক'লে যে 15-20 বছৰ পিছত এখন মিয়া ৰাজ্য হ'ব, মই এইটো দেখুৱাইছোঁ। এইটো তেজ গৰম হৈ আছে আজমল, তোক মই কৈ দিছোঁ, নেক্সট টাইম তেনেকুৱা ধৰণৰ কথা নকবি কিন্তু। আৰু অবৈধ মিয়া বাংলাদেশে অসম এৰি যাবই লাগিব, তাত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। কাৰণ আমাৰ মাতৃসকলৰ কাৰণে আমি চিন্তা কৰিব লাগিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আমি চিন্তা কৰিব লাগিব। আফটাৰ 10-15 ইয়াৰ্ছত কি হ'ব আমি নিজে এতিয়া দেখি আছোঁ। এতিয়াই দেখিছোঁ চুৰ ডকাইত দগবাজ, নকল সোণৰ লগত জড়িত, ড্ৰাগছৰ লগত জড়িত, গৰু বেপাৰৰ লগত জড়িত, ড্ৰাগছৰ লগত জড়িত, চুপাৰ মেফিয়াৰ লগত জড়িত, বাইক চুৰ গাড়ী চুৰ সকলোতে জড়িত এই অবৈধ মিয়া বাংলাদেশী। গোটেই অসমখন খুলি খাই পেলাইছে, গোটেই ভাৰতখন খাই পেলাইছে। আজি মই এটাই কথা মই গৌৰৱ কৰিছোঁ, কোনো তাত সমৰ্থন নাই দেই। ভাল কামক সদায় প্ৰশংসা কৰে অসমীয়া যুৱ মঞ্চই। গতিকে এইটো কাৰণে প্ৰশংসা কৰিছোঁ যে অবৈধ মিয়া বাংলাদেশীৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ। কাৰণ মোৰ যোৱাকালি অৰুণাচলৰ পৰা এজন বন্ধুৱে ফোন মাৰিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম তোমালোকৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। সিদিনা দিল্লীৰ পৰা ফোন মাৰিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা কাম তোমালোকৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। গতিকে শুনিয়ে ভাল লাগে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত যে অবৈধ মিয়া বাংলাদেশে কি কৰিব পাৰে 15-20 বছৰ পিছত, সেই কথা চিন্তা কৰি এতিয়াই যে বিতৰণৰ কথা চিন্তা কৰি আছে, গ্ৰীণ ছিগনেল দিছে, আমি ভাল পাইছোঁ। কাৰণ কেলৈ চাওক, আমাৰ সত্ৰ মাটি, জলাশয় মাটি, ফৰেষ্ট লেণ্ড, গোটেই লাখ বিঘা মাটি অবৈধ মিয়া বাংলাদেশে কি কৰিছে, দখল কৰি ৰাখি দিছে। এতিয়া কোনে উচ্ছেদ কৰিছে, কিমান কষ্ট হৈছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। দিনে ৰাতিয়ে তেখেতে একাকাৰ কৰি ফকলেণ্ড JCB লগাই চব উদ্ধাৰ কৰি আছে। এইখিনি মাটি আমাৰ নিজৰ হাতলৈ আনিছে। গতিকে আকৌ যে নহ'ব সেইটো কেতিয়াও ভাবিব নোৱাৰি। গতিকে মই এটাই কথা অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে এই অবৈধ মিয়া বাংলাদেশী খেদাৰ স্বাৰ্থত আমাৰ মুখ্যমন্ত্ৰীক সহযোগ কৰক। আৰু আমিও কৈছোঁ যে বেয়া কামত কেতিয়াও আমি মুখ্যমন্ত্ৰীৰ লগত নাই, বেয়া কামত কেতিয়াও আমি চৰকাৰৰ লগত নাই, কিন্তু এনেধৰণৰ ভাল কামৰ লগত আমি মুখ্যমন্ত্ৰীৰ লগত আছোঁ আৰু সদায় থাকিম।